আজি আমি আহিছোঁ অসমৰ কাৰ্বি আংলং জিলাৰ বোকাজানৰ বৰসেৱাগুৰিত গাঁৱৰ ওচৰত দেওপানী চাহ বাগিচাত অৱস্থিত মা দুৰ্গাৰ মন্দিৰলৈ। ইয়াত উদ্ধাৰ কৰা আৰু প্ৰতিস্থাপিত প্ৰত্নতাত্ত্বিক মূল্য বিজড়িত শৈল মন্দিৰসমূহ নৱমৰ পৰা দশম শতিকাৰ। জনশ্ৰুতি অনুসৰি এই দেওপানী চাহ বাগিচাত থকা এজন জনপ্ৰিয় চাহ খেতিয়ক স্বৰ্গীয় সুৰেন্দ্ৰনাথ ৰয়ৰ সপোনত দুৰ্গা দেৱীয়ে কৈছিল যে তেওঁ যি ঠাইত চিকাৰ কৰি আমোদ কৰে সেই ঠাইৰ তলত মা দুৰ্গা লুকাই আছে, আৰু সেই ৰাতিয়েই স্বৰ্গীয় সুৰেন্দ্ৰনাথ ৰয়ে তেওঁৰ পৰিয়ালৰ পুৰোহিতক এই কথা অৱগত কৰে, আৰু পুৰোহিতে এয়া ঐশ্বৰিক আজ্ঞা বুলি কেইঘণ্টামানৰ ভিতৰতে তাত খনন কাৰ্যৰ কাম আৰম্ভ কৰে। কিছু সময়ৰ পাছত এটা এটাকৈ সৰু আকাৰৰ কেইবাটাও মূৰ্তি উদ্ধাৰ হ'ল। শেষত যিটো মূৰ্তি পোৱা গৈছিল সেয়া হৈছে দেৱী দুৰ্গাৰ মূৰ্তি, আৰু হাতী ব্যৱহাৰ কৰি অতি সাৱধানতাৰে বিশাল আৰু গধুৰ মূৰ্তিটো উদ্ধাৰ কৰা হৈছিল।